ৰাতি আমাৰ টোপনি কিয় নাহে আৰু এই টোপনি নহাৰ সমস্যাটো কিয় হয়? আমাৰ শৰীৰত এটা মেলাটনিন নামৰ হৰমন থাকে। এই হৰমনটোৱে আমাৰ টোপনি অহাত সহায় কৰে আৰু এই হৰমনটো যেতিয়াই আমাৰ শৰীৰত কমি আহিবলৈ ধৰে তেতিয়া আমাৰ টোপনিটো কমি আহে। যদি আপোনাৰ ৰাতি টোপনি নাহে, ইকাতি সিকাতি কৰি থাকিবলগীয়া হয়, তাৰ কাৰণে আজি মই আপোনালোকক খুব বঢ়িয়া টিপছ কেইটামান ক'ম। এই টিপছ কেইটা আপোনালোকে কৰিব, তেতিয়া আপোনালোকৰ কোনো টোপনি দৰৱ নোখোৱাকৈ ৰাতিটো গভীৰ টোপনি আহিব। যদি আজিৰ এই টিপছ কেইটা আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত আপোনালোকে লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাতি টোপনি ভাল হ'বৰ বাবে এতিয়া মই আপোনালোকক এই ঘৰুৱা টিপছ কেইটা ক'ম। তাৰে প্ৰথম টিপছটো হৈছে সদায় ৰাতি শোৱাৰ আগত আপোনালোকে অলপমান কুহুমীয়া গৰম পানীত নিজৰ ভৰিযোৰ সুমুৱাই থৈ দিব। 10 মিনিটমানৰ কাৰণে আপোনালোকে এই কামটো কৰিব। এনেদৰে কৰিলে আপোনালোকৰ টোপনি ভাল হ'ব। এতিয়া 2 নম্বৰ টিপছটো হৈছে সদায় ৰাতি শোৱাৰ আগত আপোনালোকে কুহুমীয়া গাখীৰ এগিলাছত অকণমান জাইফলৰ গুড়া, আপোনালোকে জাইফলৰ গুটি নিশ্চয় দেখিছে, যিটো আমি মছলা হিচাপে ব্যৱহাৰ কৰোঁ, সেই জাইফলটো অকণমান গুড়া কৰি সেই গুড়া অকণমান গৰম গাখীৰত দি পেলাই খাই পেলাই শুই থাকিলেও আপোনালোকৰ টোপনিটো ভাল হ'ব। এতিয়া 3 নম্বৰ টিপছটো কৈছোঁ, সদায় ৰাতি ভাল টোপনি আহিবলৈ হ'লে আপোনালোকে ৰাতি শোৱাৰ আগত টিভি, মোবাইল আদি চোৱাৰ পৰা বিৰত থাকিব। 4 নম্বৰ টিপছটো কৈছোঁ, সদায় ৰাতি আপোনালোকে একেটা টাইমতে শোৱাৰ অভ্যাস কৰিব, তেতিয়া সেই টাইমটোতে আপোনালোকৰ সদায় টোপনি আহিব। এতিয়া 5 নম্বৰ টিপছটো কৈছোঁ, সদায় আপোনালোকে 15 পৰা 20 মিনিট সময় খালী ভৰিৰে মাটিত খোজ কঢ়াৰ অভ্যাস কৰিব, তেতিয়াও আপোনালোকৰ ভাল টোপনি অহাত সহায় হ'ব। এই 5টা উপায় কৰাৰ উপৰিও যদি আপোনালোকৰ টোপনিটো নাহে তেতিয়াহ'লে তাৰ কাৰণে আপোনালোকে কেইটামান সাধাৰণ এক্সাৰচাইজ কৰিব লাগিব। শুয়ে এই এক্সাৰচাইজকেইটা আপোনালোকে কৰিব পাৰিব। এই মেলাটনিন হৰমনটো প্ৰডিউচ হ'বৰ বাবে বা বাঢ়িবৰ বাবে কেইটামান আপোনালোকে এক্সাৰচাইজ কৰিব। এতিয়া মই আপোনালোকক সেই এক্সাৰচাইজকেইটা কেনেকৈ কৰিব লাগে কৈ দিছোঁ। এতিয়া ফাৰ্ষ্ট এক্সাৰচাইজটো কৈছোঁ, আপোনালোকে ৰাতি শুৱাতে কৰিব এইটো এক্সাৰচাইজ। আপোনালোকে শুই ল'ব, শুই লৈ 2টা হাতৰ মুঠি এনেকৈ আপোনালোকে টাইটকৈ মাৰিব। টাইটকৈ হাতৰ মুঠিকেইটা মাৰি আপোনালোকে কাউণ্ট কৰিব, 1 2 3কৈ 7 ছেকেণ্ড কাউণ্ট কৰিব। খুব টাইটকৈ মুঠিকেইটা মাৰি আপোনালোকে 7 ছেকেণ্ডৰ কাৰণে কাউণ্ট কৰি থাকিব। 1 2 3 4 5 6 7। তাৰপিছত লাহে লাহে মুঠিকেইটা খুলি দিব। খুলি দি আপোনালোকে 4 ছেকেণ্ড কাউণ্ট কৰিব। আকৌ 4 ছেকেণ্ড কাউণ্ট কৰি আপোনালোকে ৰখিব, ৰেষ্ট ল'ব। তাৰপাছত আপোনালোকে আকৌ টাইটকৈ হাতকেইটা আকৌ মুঠি মাৰিব, মাৰি পেলাই আকৌ আপোনালোকে তেনেকৈ হিচাপ কৰিব 7 ছেকেণ্ড। তেনেকৈ আপোনালোকে 5 বাৰ কৰিব। এই এক্সাৰচাইজটো কৰিলেও টোপনি অহাত সহায় হয়। এতিয়া 2 নম্বৰ এক্সাৰচাইজটো শিকাইছোঁ। এই এক্সাৰচাইজটো আপোনালোকে ৰাতি শুৱাতে কৰিব। আপোনালোকে শুয়ে বাহুকেইটা এনেকৈ ওপৰলৈ উঠাই দিব। উঠাই দি আকৌ আপোনালোকে হিচাপ কৰিব, 7 ছেকেণ্ডৰ কাৰণে ৰখিব। এনেকৈ আপোনালোকে 1 2 3 4 5 6 7 7 হিচাপ কৰিলে নহয়, কৰি পেলাই লাহে লাহে বাহুটো আকৌ এৰি দিব। এৰি দি আপোনালোকে আকৌ 4 ছেকেণ্ডৰ কাৰণে ৰেষ্ট ল'ব। লৈ পেলাই আপোনালোকে আকৌ বাহুটো ওপৰলৈ উঠাই আকৌ এনেকৈ ধৰি ৰাখিব। ওপৰলৈ উঠাই ধৰি ৰাখি আপোনালোকে 7 ছেকেণ্ড আকৌ ৰখিব, আকৌ তললৈ নমাব, নমাই পেলাই 4 ছেকেণ্ড ৰখিব। এই এক্সাৰচাইজটো আপোনালোকে 5 বাৰৰ কাৰণে কৰিব। এনেকৈ কৰিলে আমাৰ শৰীৰত যিটো মেলাটনিন হৰমন থাকে সেই হৰমনটো বাঢ়িবৰ কাৰণে সহায় হয়। এতিয়া 3 নম্বৰ এক্সাৰচাইজটো কৈছোঁ, আপোনালোকে নিজৰ চেলাউৰিযোৰ এনেকৈ ওপৰলৈ উঠাই দিব। উঠাই দি আপোনালোকে 7 ছেকেণ্ডৰ কাৰণে ৰাখিব, হিচাপ কৰি থাকিব 7 ছেকেণ্ড। তাৰপিছত আপোনালোকে আকৌ এনেকৈ নমাই দিব। নমাই দি আকৌ সেই তেনেকৈ 4 ছেকেণ্ড আপোনালোকে ৰেষ্ট কৰিব, ৰখি যাব। তাৰপাছত আকৌ উঠাব, আকৌ 7 ছেকেণ্ডৰ কাৰণে ৰখি পেলাই আপোনালোকে আকৌ চেলাউৰি নমাই দিব। নমাই দি আপোনালোকে আকৌ 4 ছেকেণ্ডৰ কাৰণে ৰখিব, তাৰপিছত আকৌ উঠাব। এই চেলাউৰি এক্সাৰচাইজটো আপোনালোকে 5 বাৰৰ কাৰণে কৰিব। এতিয়া 4 নম্বৰ এক্সাৰচাইজটো কৈছোঁ, আপোনালোকে আপোনালোকৰ নিজৰ চকুযোৰা খুব টাইটকৈ এনেকৈ মুদিব। মুদি পেলাই 7 ছেকেণ্ডৰ কাৰণে ৰখি থাকিব। একদম টাইটকৈ মুদিব, মুদি 7 ছেকেণ্ডৰ কাৰণে ৰখিব, হিচাপ কৰি থাকিব। 7 ছেকেণ্ড হৈ যাব, লাহে লাহে চকু খুলিব। খুলি 4 ছেকেণ্ডৰ কাৰণে আকৌ ৰেষ্ট ল'ব। তাৰপাছত আকৌ আপোনালোকে টাইটকৈ চকুকেইটা এনেকৈ মুদিব। মুদি আপোনালোকে 7 ছেকেণ্ডৰ কাৰণে থাকি লাহেকৈ চকুকেইটা মেলিব। মেলি আকৌ 4 ছেকেণ্ড আপোনালোকে ৰেষ্ট লৈ আকৌ পুনৰ কৰিব। এইটো এক্সাৰচাইজটো আপোনালোকে 5 বাৰৰ কাৰণে কৰিব।
এতিয়া ইয়াৰ পাছৰ এক্সাৰসাইজটো কৈছোঁ আপোনালোকে দুইডাল চেলাউৰীৰ মাজৰ যিটো অংশ যি জেগাত আমি ফুট লওঁ সেই ঠাইডোখৰত আপোনালোকে এই আঙুলিটোৰে এনেকৈ প্ৰথমতে হেঁচা মাৰি ধৰিব লাহেকৈ হেঁচা মাৰিব বেছি জোৰকৈ হেঁচা মাৰিব নালাগে তাৰপিছত আপোনালোকে লাহে লাহে আঙুলিটো এইখিনিত ঘূৰাবলৈ আৰম্ভ কৰক এনেকৈ আপোনালোকে ঘূৰাই থাকিব আৰু লাহে লাহে আপোনালোকে উশাহটো দীঘলীয়াকৈ ল'ব আৰু লাহে লাহে দীঘলীয়াকৈ আপোনালোকে উশাহটো এৰিব আৰু 20 সেকেন্ডৰ কাৰণে আপোনালোকে এনেকৈ ঘূৰাই থাকিব আৰু যেতিয়া 20 সেকেন্ড হ'ব আপোনালোকে আকৌ অপজিট ডাইৰেকশ্যনত আপোনালোকে এনেকৈ আঙুলিটো ঘূৰাব এই ঠাইডোখৰতে আৰু উশাহটো আপোনালোকে দীঘলীয়াকৈ টানিব আৰু দীঘলীয়াকৈ এৰিব এইকেইটা এক্সাৰসাইজ কৰাৰ পাছতো যদি আপোনালোকৰ টোপনি নাহে তেতিয়াহ'লে আপোনালোকক আৰু এটা খুব বেষ্ট এক্সাৰসাইজ দেখুৱাম যিটো এক্সাৰসাইজ আপোনালোকে কৰিলে আপোনালোকৰ টোপনি আহিবই এই এক্সাৰসাইজটো কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ নিজৰ কাণখনৰ এই অংশত অকণমান হেঁচা মাৰি লাহে লাহে আঙুলিটোৰে ঘূৰাবলৈ আৰম্ভ কৰক এনেধৰণে আপোনালোকে এটা সাইডত 1 মিনিট আৰু আনটো সাইডত 1 মিনিট এই এক্সাৰসাইজটো কৰক আপোনালোকৰ গভীৰ টোপনি আহিব এই এক্সাৰসাইজটো আপোনালোকে কৰিব এই কাণৰ তলৰ অংশত আকৌ আনফালে আপোনালোকে আকৌ 1 মিনিট কৰিব এই এক্সাৰসাইজটো কৰিলে আপোনালোকৰ টোপনি আহিবই আপোনালোকে এই এক্সাৰসাইজটো কৰি চাব যদি আপোনালোকৰ ৰাতি টোপনি নহাৰ সমস্যা আছে এই এক্সাৰসাইজখিনি কৰিব আপোনালোকে মই যিকেইটা টিপছ দিলোঁ সেই টিপছ কেইটা মানিব আপোনালোকৰ গভীৰ টোপনি অহাত বহুত বেছিকৈ সহায় হ'ব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক টোপনি নহাৰ সমস্যা দূৰ হ'বৰ কাৰণে কেইটামান ঘৰুৱা উপায় আৰু এক্সাৰসাইজ ক'লোঁ আপোনালোকে নিশ্চয় আজিৰ মোৰ এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত আপোনালোকে লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ